বেছি আপুনি আকৌ পৰিলে এতিয়া মই চোৱা চিতা কৰি আছিলোঁ হঠাৎ সিদিনা ৰাতি এই টোপনি জলতে কিবা মই পৰি পেলাই মোৰ এই হৃদবনডাল ভাঙিলে ভাঙি আকৌ ইয়াতে হস্পিটেলত আহিলোঁ KGMTত ল'ৰালৰিকে লৈ আহিলোঁ ইয়াত তাৰপৰা পৰি আছোঁ এই 5 দিনে এতিয়া অসুবিধা হৈছে কি হয় পেচমেকাৰ লগোৱাৰ পিছত হঠাৎ লগে লগে অপাৰেশ্যন কৰা কিবা কৰা সেইবিলাক বহুত সাৱধান হ'বলগীয়া হয় ডাক্তৰে তাকে আলোচনা বিলোচনা কৰি আছে তেখেতসকলে যিটো ভাল হয় সেইটো কৰিব মই বিশ্বাস আৰু ৰাইজৰ আশীৰ্বাদ মোৰ শক্তি গতিকে এইখিনি হৈ পেলাই ভাল হৈ ওলাই যাম আকৌ গৈ পেলাই NRC ডাবিংখিনি কৰিবলৈ আছে সেইটো এতিয়া মনত চিন্তা আছে সেইখন ডাবিং কৰিব লাগিব চিনেমাখনত তেতিয়াহে সম্পূৰ্ণ হ'ব এইবিলাক সৰু সৰুখিনি এই এক্সিডেণ্টৰ আগতে সেইখিনি ফটোশ্বুট কৰি আহিছোঁ আগদিনা ৰাতি আহি পেলাই সেইবিলাক হৈ গ'ল পোষ্টাৰ ফটোশ্বুট ডাবিং দিব আছে এতিয়া কেৱল ডাবিং দিব আছে ভাল হ'ব আপুনি তাকে বেয়া লাগিছে ৰাইজে তাৰপিছত আকৌ চিৰিয়েল এখন কৰি আছোঁ বোৱাৰী বুলি বাপ্পা হামেদৰ বিচাৰে বাপ্পাৰ বেয়া লাগিছে মানে আশা কৰি কাষ্টিং কৰিলোঁ নিৰ্মাণ কৰিলোঁ তাৰপিছত সদায় খবৰ লৈ আছে ভাল পাইছে আপোনাৰ কাষত ৰাইজৰ আশীৰ্বাদে মোৰ শক্তি যোৱাবাৰো এনেকৈ অসুস্থ হৈছিলোঁ ৰাইজৰ আশীৰ্বাদে মোৰ তাকো এপাব লাগিছিলোঁ আজি 2 বছৰ আগত এইখন হস্পিটেলতে তাৰপিছতে আকৌ যোৱা জানুৱাৰী মাহত চিনেমা শ্বুটিং কৰা থকাৰ সময়তে NRCখন কৰি আছে হঠাৎ গা বেয়া লাগিলে তাৰপিছতে আহিলোঁ এনেই এই মেডিকেল কলেজত ডক্টৰ প্ৰণৱজ্যোতি ভট্টাচাৰ্যী তেখেতক মই হাৰ্টৰ হেৰি কাৰণে সুধিছিলোঁ ক'লে নহয় আপোনাৰ পেচমেকাৰ লগাব লাগিব তাৰপিছতে লগে পেচমেকাৰ লগালে তাতে সেইখিনি সময়ত চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো মোক সুধিছে পেচমেকাৰ এইটো কৰি দিলে চবেই জানে সেইখিনি ৰাতিটোৰ ভিতৰতে পেচমেকাৰ লগালোঁ সকলোৰে আশীৰ্বাদ সহায় সহযোগত ভাল হৈ ওলাই আহিলোঁ ঘৰ পালোঁহি ঘৰ পাই পেলাই মোৰ পৰিবাৰে এই হোলীৰ দিনাখন ৰাতিপুৱা গা পা ধুই পেলাই পাকঘৰ সময়তে তাতে এতিয়া প্ৰেচাৰ ষ্ট্ৰক হ'ল হৈ পেলাই এটা চাইডটো পেৰালাইচিছ হৈ গ'ল এইখন KGMT হস্পিটেলতে প্ৰায় তেওঁ 25-26 দিন ইয়াত থাকিবলগীয়া হ'ল হৈ তাৰপিছত ইয়াৰ পৰা প্ৰাণে বাচি তেওঁ সুস্থ হৈ ঘৰলৈ গ'ল যদিও এতিয়ালৈকে তেওঁ এটা চাইড পেৰালাইচিছ হৈ গ'ল খোজকাঢ়িব পৰা নাই বাকী হাত তাতবিলাক ভাল হৈছে এতিয়া ঘৰতে ফিজিঅ'থেৰাপি হৈ আছে আৰু সকলোজনে মোৰ ছোৱালীজনী আছে প্ৰায় আদাৰদিনে চাইল্ড তাই কথা ক'ব নোৱাৰে খোজকাঢ়িব নোৱাৰে এনেই বাকী ঠিকেই আছে সুস্থ হৈ গতিকে তথাপি তাইৰ পৰিচৰ্যাটো বহুতখিনি